হয়, নমস্কাৰ সকলোকে ধন্যবাদ। মই জয় ভাৰত পাৰ্টিৰ সমৰ্থিত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ দ্বাৰা মনোনীত ৪৫ নম্বৰ ভেৰগাঁৱৰ প্ৰাৰ্থী আৰু মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। সকলো বন্ধু বান্ধৱী লগতে যিমান মোৰ সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ নিশ্চিতভাৱে জ্ঞাপন কৰিব লাগিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়া, তেখেতৰ যি অমৰ অৱদান আমাৰ জাতিৰ প্ৰতি, আমাৰ সমাজৰ প্ৰতি, তেখেতলৈ আমি নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব জয় ভাৰত পাৰ্টিৰ তিহাৰু গড় আৰু তেওঁৰ দলটিক। লগতে নিশ্চিতভাৱে মই ধন্যবাদ জনাম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিম শিবু চৰেণ মহাশয়ক, ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাতা, আমাৰ এগৰাকী দিচুম গুৰু, আমাৰ এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নেতা। লগতে বৰ্তমানৰ হেমন্ত চৰেণ মহাশয়, তেখেত হৈছে বৰ্তমান ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী। তেখেতসকলৰ প্ৰচেষ্টাত মই আজি ৪৫ নম্বৰ ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ওলাইছোঁ। সৰ্বপ্ৰথমে সকলো ৰাইজৰ, ভেৰগাঁও নিবাসী সকলো ৰাইজৰ মই সহায় সহযোগিতা, মৰম, আশীৰ্বাদ কামনা কৰিছোঁ। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমি এয়াই উদ্দেশ্য লৈ আগবাঢ়িছোঁ যে ২০২৬ চনত ইণ্টাৰনেটৰ যুগত, এয়াৰ যুগত আজিও ভেৰগাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়িবলৈ পোৱা নাই। সাধাৰণ যি পঢ়া শুনা আমাৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পৰাই বঞ্চিত হৈ আছে। এতিয়াও ভেৰগাঁও সমষ্টিটোত এতিয়াও হাতীয়ে মানুহ মাৰি আছে বা মানুহৰ কাৰণে হাতী মৰিবলগীয়া হৈছে। বনৰীয়া গাহৰিয়ে এতিয়াও মানুহক আক্ৰমণ কৰি আছে। এনেকুৱা ধৰণে একেবাৰে মধ্যযুগীয় যিটো দুখ দুৰ্গতি তাত এতিয়াও ভেৰগাঁও সমষ্টিৰ ৰাইজ ভুগি আছে। গতিকে সেই দুৰ্ভোগৰ পৰা সমষ্টিটোক বচাবৰ কাৰণে আৰু একচেটিয়া একঘেয়ামী ৰাজনীতিৰ পৰা সমষ্টিটো উদ্ধাৰ কৰিবৰ উদ্দেশ্য লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ। আৰু তাত আপোনালোক সকলোৰে মোক সহযোগ লাগিব আৰু আশা ৰাখিছোঁ আপোনালোকে সহায় সহযোগ কৰিব। প্ৰতিদ্বন্দ্বী কোন হ'ব? প্ৰতিদ্বন্দ্বী কোন হ'ব নাজানো, কিন্তু মই ১ নম্বৰত থাকিম, সেইটো নিশ্চিত। আৰু মই কাকো প্ৰতিদ্বন্দ্বী বুলি ভবা নাই। যিসকলে অৱতীৰ্ণ হৈছে নিশ্চিতভাৱে তেওঁলোকেও কিবা এটা আশা লৈ, কিবা এটা উদ্দেশ্য লৈ তেওঁলোকেও অৱতীৰ্ণ হৈছে। তেওঁলোকক মই মোৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু ভেৰগাঁৱৰ ৰাইজে আপোনালোকক মই ডাঠি ক'ব পাৰোঁ পৰিৱৰ্তন বিচাৰিছে। লগতে আমি যিটো ৰাজনীতি নতুনকৈ আৰম্ভ কৰিছোঁ, এই ৰাজনীতিয়ে BTCৰ ভৱিষ্যতৰ ৰাজনীতিও নিৰ্ধাৰণ কৰিব, নিৰূপণ কৰিব আৰু ইয়াক দিশ দৰ্শন কৰিব। এয়া খাটাং, আপোনালোকে জানি থওক। UPL আৰু BPF ফেক্টৰ হ'ব নেকি আপোনাৰ কাৰণে? নাই, নহয়, মই কাকো ফেক্টৰ বুলি ভবা নাই। মই একেবাৰে ৰাইজৰ মৰম বিচাৰি, ৰাইজৰ মৰমতহে মই আগুৱাই আহিছোঁ। ৰাইজে মোক ঘৰৰ পৰা উলিয়াই আনিছে। গতিকে ৰাইজে যেতিয়া উলিয়াই আনিছে তেতিয়া মই কাকো ফেক্টৰ বুলি ভবাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ। কিমান ভোট পাব আপুনি? আজিৰ তাৰিখত যদি ইলেকশ্যন হয় ৩০,০০০ ভোট পাম। আজিৰ তাৰিখত ইলেকশ্যন হ'লে আৰু যদি এই ১২ দিন মই কেম্পেইন কৰোঁ তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি ল'ব মই কিমান ভোট পাম। এইটো নিশ্চিতভাৱে জয় নিশ্চিত হ'ব। খুব উৎসাহিত। জীৱনৰ প্ৰথমটো খোজ ছাত্ৰ জীৱনৰ পৰা ৰাজনৈতিক জীৱনত যে ভৰি দিলোঁ, এইটো আজি মোৰ এটা সৌভাগ্য। মাননীয় UPL দলৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতি, ব্লক সমিতি, প্ৰাইমাৰী সমিতি, সকলো বিষয়ববীয়াই মোক সুযোগ আৰু সুবিধা দিছে। তাৰ বাবে মই UPL পৰিয়াললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ৰাইজৰ বহুত মৰম পাইছোঁ, ৰাইজৰ বহুত আশীৰ্বাদ পাইছোঁ। আগুৱাই লৈ যাম বুলি সংকল্পবদ্ধ হৈছোঁ। ৰাইজৰ লগত থাকি, ৰাইজৰ সৈতে একেলগে উঠা বহা কৰি ৰাইজে বিচৰা ধৰণে সহায় আৰু সহযোগ কৰিব মই আশা ৰাখি বোলে আজি নমিনেশ্যন চামিল। টংলা সমষ্টি নতুনকৈ গঠিত সমষ্টি, পানেৰী আৰু কলাইগাঁও সমষ্টি দুটা মিলি আমি টংলা সমষ্টি পাইছোঁ। ওদালগুৰিৰ কিছু অংশ ইয়াত সন্নিৱিষ্ট হৈছে। বহু সমস্যা আছে। টংলা সমষ্টিৰ ৩টা পাৰ্টৰ সমস্যা বিভক্ত হৈছে। প্ৰাথমিক যিখিনি সমস্যা, মুখ্য যিখিনি সমস্যা, ৰাস্তা ঘাট, পানীৰ সমস্যা, চিকিৎসালয়ৰ সমস্যা, শিক্ষানুষ্ঠানৰ সমস্যা, এই সমস্যাখিনিতো কমন সমস্যা আছে। তথাপিতো পানেৰী সমষ্টি, টংলা সমষ্টিৰ পানেৰী অঞ্চলত, পাহাৰ অঞ্চলত, ভূটান বৰ্ডাৰ অঞ্চলত হাতী মানুহৰ সংঘাত এটা স্থায়ী সমস্যা। ইয়াৰ এটা উচিত ব্যৱস্থা হ'ব লাগে। তাত খোৱা পানীৰ ব্যৱস্থাটো ভাল হ'ব লাগে, শিক্ষাৰ ব্যৱস্থাটো ভাল হ'ব লাগে। স্বাস্থ্যৰ কোনো ব্যৱস্থা তাত নাই। টংলা অঞ্চলৰ ৰাস্তাবিলাক খুব বেয়া। টংলাত যদি ৰাতিপুৱা আৰু সন্ধিয়া যদি পানী নামাৰে, ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ পৰিৱেশটো নাই। কলাইগাঁও অঞ্চলতো কিছু কিছু সমস্যা আছে। কলাইগাঁৱত বানপানীৰ সমস্যা আছে। আমাৰ মাইনৰিটি ভাইসকল যিটো অঞ্চলত বসবাস কৰে তাততো ৰাস্তা ঘাট নাই বুলি ক'লেও বেয়া নহয়।
গতিকে সমস্যাবিলাক অলপ ভাগ ভাগ কৰি পেলাই চোৱাৰ এটা প্ৰয়োজন আছে। গতিকে ৰাজনীতিবিদসকলে বিগত জনপ্ৰতিনিধিসকলে কেনেদৰে সমস্যাবিলাক অধ্যয়ন কৰিছে মই নাজানো, কিন্তু আমি UPPL দলৰ কৰ্মীসকলে এই সমস্যাবিলাক ৰাইজে যদি আশীৰ্বাদ দিয়ে আমি এই সমস্যাবিলাক এনেধৰণে আমি সমাধানৰ বাবে আগবাঢ়ি যাবলৈ ভাবিছোঁ। এই মুহূৰ্ততো যিসকলে নমিনেশ্যন ফাইল ছাবমিট কৰিছে সকলোৰ বাবে প্ৰতিদ্বন্দ্বী। গতিকে ৰাজনৈতিক যিটো বাটা বুলি পেলাই কয় এইটো টংলা সমষ্টিত UPPLৰ লগত কোনো পৰা নাই। UPPLৰ যিটো হাৱা আছে, যিটো বতাহ আছে, টংলা সমষ্টিত কোনো ৰাজনৈতিক দলে পৰা নাই। গতিকে পৰৱৰ্তী সময়ত কোনটো ৰাজনৈতিক দলে মানে নিৰ্বাচনী বঁটা বোলাব পাৰে সেইটো লক্ষণীয় হ'ব। কিমান ভোটত জয়যুক্ত লাভ কৰিব বুলি আপুনি কিমান ভোটত জয়যুক্ত হ'ম বুলি পেলাই মই এতিয়া ক'ব খোজা নাই, দুদিন পিছত আমি ক'ব পাৰিম। এই মুহূৰ্তত মই ক'ব খোজা নাই, কিন্তু বিজয় নিশ্চিত। শাসকীয় দলৰ দুটাকে শাসকীয় দলৰ প্ৰাৰ্থী এগৰাকী আছে, তাৰপিছতো UPPL দল নিশ্চিতভাৱে ওলাই অহাৰ যিটো সংকল্প লৈছে তাৰ ভিত্তি কি? সেইটো হৈছে আমাৰ UPPL দলৰ সাংগঠনিক ভেটি, আৰু লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নীতি আৰু আদৰ্শ। মানুহে ভোটাৰ ৰাইজে জনসাধাৰণে BTRত কিবা ভুলবশতঃ প্ৰমোদ বড়ো ডাঙৰীয়াক BTR শাসনৰ পৰা ক্ষমতাচ্যুত কৰিলে, মানুহে উপলব্ধি কৰিছে নীতি আৰু আদৰ্শৰ দ্বাৰাহে এখন সমাজ ভালদৰে পৰিচালিত হ'ব পাৰে। 26টা জনগোষ্ঠী 35 লক্ষ মানুহক যদি সমান্তৰালভাৱে উন্নয়ন কৰিব লাগে, বিকাশ কৰিব লাগে, তেতিয়াহ'লে এই শাসকগৰাকী বা সেই মুখ্য ব্যক্তিজন এজন নিষ্ঠাৱান কৰ্মী হ'ব লাগে, নীতি আৰু আদৰ্শৰ দ্বাৰা পৰিচালিত ব্যক্তি হ'ব লাগে। গতিকে NDA প্ৰাৰ্থীগৰাকী মানুহে কৈছে, আমি যেতিয়া আশীৰ্বাদ ল'ব যাওঁ, মই নিউজ চেনেলবিলাকত শুনিছোঁ, ছ'চিয়েল মিডিয়াত শুনিছোঁ, টংলাত হেনো মই কোৱা নাই, টংলাত হেনো এইবাৰ মাটিৰ মানুহ আৰু ৰজাৰ যুদ্ধ এখন হ'ব। গতিকে মাটিৰ মানুহে ভাল পায়, মাটিৰ মানুহক মৰম কৰে, মাটিৰ মানুহে আদৰি লয়। ৰজাৰ ওচৰত মানুহে যাবলৈ অলপ সংকোচ কৰে, ভয় কৰে। ৰজাই সদায় ৰজাৰ দৰে থাকে। গতিকে এই বিষয়বস্তুবিলাকে যথেষ্ট প্ৰভাৱ পেলাব বুলি পেলাই মই ভাবিছোঁ। যিগৰাকী এবাৰ ইণ্ডিয়াত কেণ্ডিডেট আছে তেওঁৰ বিৰুদ্ধে আচলতে এটা অভিযোগ উত্থাপন কৰিছে, আপুনি বাগানত কৰ্মৰত অৱস্থাত তেওঁ হেনো বাগানৰ শ্ৰমিকসকলৰ পৰা ধন আত্মসাৎ কৰা বুলি, এই সম্পৰ্কত আপুনি উত্তৰ দিব নেকি? আমি পেপাৰে পত্ৰই শুনিছিলোঁ, TV নিউজবিলাকত শুনিছিলোঁ, মানুহৰ মুখে মুখে শুনিছিলোঁ, তেওঁলোকৰ ষ্টাফবিলাকে কয়, তেওঁলোক যিখন বাগানৰ লগত ঘটনাটো সংঘটিত হৈছিল তাৰ ষ্টাফবিলাকেও কয় ঘটনাটো সত্য আছিলে। কিমান সত্য আছিলে সেইটো আমি নাজানো, সেইটো আমাৰ মানে ন্যায়ালয়ে বিচাৰ কৰিব, সেইটো আমি বিচাৰ কৰাৰ ক্ষমতা আমাৰ নাই। সত্যতাটো ন্যায়ালয়ে দিব, ৰাইজে দিব, এইখিনিয়ে ক'বলগীয়া। আজি আমাৰ ভেৰগাঁও আৰু টংলা এই দুইটা সমষ্টিৰ প্ৰাৰ্থীয়ে নমিনেশ্যন দিব, আৰু ইয়াতে আহিছোঁ তেখেতসকলক শুভেচ্ছা দিবৰ কাৰণে। কাৰণ এই দুইটা সমষ্টিত মই পুৰণা MLA আছিলোঁ, মানে বৰ্তমানৰ, গতিকে তেওঁলোকক আজি সেই ভাল মুহূৰ্তত যোগ দিবলৈ আহিছোঁ, আৰু নিশ্চিতভাৱে দুইজনে জয়যুক্ত হ'ব আৰু ৰাইজক ভালদৰে সেৱা কৰিব। NDA কেইটা পাব ওদালগুৰিত? না, NDA তো ওদালগুৰি গোটেই পাব, ওদালগুৰি নহয় গোটেই BTCৰ NDA পাবই চব। UPPL কি হ'ব? UPPL কি হ'ব? নাই, যেতিয়া NDA চব পাই যি হ'ব লাগে সেইটোৱে হ'ব। ঠিক আছে। অন্য দলৰ শক্তি মই নিষ্প্ৰভ অৱস্থা দেখা পাইছোঁ। নিজা কৰি এই সমস্যাটো কি ছিল সমষ্টিত আমাৰ বহুতখিনি সমস্যা আছে। আমাৰ টংলা সমষ্টিত যদিও চৰকাৰে বহুত সমস্যা সমাধান কৰিছে, আমাৰ আগৰ পানীৰ সমষ্টি সন্মানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰ নেতৃত্বত বহুতখিনি সমস্যা সমাধান কৰিছে। তথাপি সমস্যা আছে, কাৰণ আমাৰ এইবিলাক গোটেই অনগ্ৰসৰ এৰিয়া আছিলে এটা সময়ত। গতিকে অনগ্ৰসৰ এৰিয়াবিলাকক মানে ঠিক এটা লাইনত আনিবলৈ বহুত সময় লাগে, গতিকে চলি আছে। গতিকে মই ভাবোঁ মই যিবিলাক সমস্যা আছে সেইবিলাক সজোৰে উত্থাপন কৰিব পাৰিম, আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেইখিনি নিশ্চয় সমাধানৰ ক্ষেত্ৰত আমাক সহযোগ আগবঢ়াব। প্ৰতিদ্বন্দ্বিতা মই দেখিছোঁ যে কংগ্ৰেছ দলৰ স্থিতি নাই, গোটেই অসমতে কংগ্ৰেছ দলৰ স্থিতি নাই, কিন্তু আমাৰ UPPL দল ইয়াত আছে। UPPL দল এটা আঞ্চলিক ৰাজনৈতিক দল, তেখেতসকলৰ নিজৰ স্থিতি এটা আছে, গতিকে সেই স্থিতি তেখেতসকলে বৰ্তি আছে। কিন্তু আমি আমাৰ যিটো সন্মিলিত শক্তি ৰাষ্ট্ৰত তেখেতসকলৰ শক্তি নিষ্প্ৰভ অৱস্থাত কিমান ভোট লাভ কৰিম বুলি আপোনাৰ অংক আছে? মই 75+ ভোট মই ভাবিছোঁ, কিন্তু তাতকৈ বহুত বেছি হ'ব। মই বেছি ডাঙৰ এটা ফিগাৰ নকওঁ, পিছত আকৌ আপোনালোকে সুধিব নোৱাৰিব, গতিকে